নমস্কাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লৈ আহিছোঁ দশম শ্ৰেণীৰ ইতিহাসৰ বংগবিভাজন পাঠটিৰ এটি খুব গুৰুত্বপূৰ্ণ প্ৰশ্নটি হৈছে স্বদেশী আন্দোলনক কি দিশৰ পৰা এটা সফল আৰু সক্ৰিয় আন্দোলন হিচাপে গণ্য কৰিব পাৰি খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটি তোমালোকলৈ আগবঢ়াইছোঁ ভাৰতবৰ্ষৰ ইতিহাসত চিপাহী বিদ্ৰোহৰ পাছত স্বদেশী আন্দোলনে বৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছিল আৰু ই পিছলৈ এটি সফল আৰু সক্ৰিয় আন্দোলন হিচাপে চিহ্নিত হৈছিল এই আন্দোলন সফল আৰু সক্ৰিয় হোৱাৰ বিভিন্ন দিশ আছে তলত সেইসমূহ আলোচনা কৰা হ'ল স্বদেশী আন্দোলন হৈছিল বৃহৎ বংগদেশ দ্বিখণ্ডিত কৰাৰ বিপক্ষে লগতে ব্ৰিটিছে কৰা ষড়যন্ত্ৰ আৰু হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ বাবে স্বদেশী আন্দোলন 1906 চনৰ পৰা 1911 চনলৈ চলিছিল য'ত ভাৰতৰ সকলো জনসাধাৰণে সম্পূৰ্ণ অংশগ্ৰহণ কৰিছিল এই আন্দোলনে বংগদেশৰ জনসাধাৰণৰ মাজত জাতীয়তাবোধ দেশপ্ৰেম আৰু ব্ৰিটিছৰ বিৰুদ্ধে বিপ্লৱ কৰিবলৈ অৰিহণা যোগাইছিল 3 নম্বৰ ভাৰতৰ জাতীয় কংগ্ৰেছে এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল আৰু পিছলৈ পৃষ্ঠপোষক হিচাপে কাম কৰিছিল জাতীয় কংগ্ৰেছৰ নেতৃত্বত সমগ্ৰ বংগদেশত স্বদেশী আন্দোলনৰ কাৰ্যসূচীসমূহ পৰিচালিত হৈছিল এই আন্দোলন এইভাবে সফল হৈ উঠিছিল কাৰণ হিন্দু আৰু মুছলমান একত্ৰিত হৈ আন্দোলনক শক্তি প্ৰদান কৰিছিল লগতে এই আন্দোলনে পোনপ্ৰথমে বিদেশী সামগ্ৰী বিদেশী শিক্ষানুষ্ঠান ব্ৰিটিছ প্ৰশাসন আদালত বৰ্জন কৰিছিল 5 নম্বৰ স্বদেশী আন্দোলনে ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো আন্দোলন য'ত ভাৰতৰ জাতীয় শিক্ষা জাতীয় শিল্প উদ্যোগ জাতীয় সাহিত্য আদিৰ ইত্যাদিৰ প্ৰসাৰ ঘটে আৰু এই আন্দোলনৰ সময়তে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতো ৰচিত হৈছিল 6 নম্বৰ ব্ৰিটিছে স্বদেশী আন্দোলনক প্ৰতিহিত কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছিল কিন্তু এই আন্দোলনৰ নেতৃত্ব আৰু জাতীয়তাবাদী নেতাসকলৰ একতা আৰু স্বদেশ প্ৰেমে ব্ৰিটিছৰ কাৰ্যক সফল হ'ব দিয়া নাছিল ইয়াৰ উপৰি এই আন্দোলনত মহিলাৰ অংশগ্ৰহণে আন্দোলনক নতুন প্ৰাণ দিছিল এই আন্দোলনৰ পৰা আন্দোলনকাৰীসকলে বিভিন্ন অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু আন্দোলনৰ সক্ৰিয় কাৰ্যকলাপৰ ফলত ব্ৰিটিছে ৰচনা কৰা বংগ বিভাজন পিছলৈ স্থগিত ৰাখিবলৈ বাধ্য হৈ পৰে এনেবোৰ দিশ লক্ষ্য কৰিলে ক'ব পাৰি যে ভাৰতৰ স্বদেশী আন্দোলন এটা সক্ৰিয় আৰু এটা সফল আন্দোলন আছিল ধন্যবাদ উক্ত উত্তৰটো তোমালোকে সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ অন্যান্য প্ৰশ্নসমূহ পাই থাকিবলৈ ধন্যবাদ